অহাকালি ৰাতিপুৱা 7:30 বজাৰ পৰা 8 বজাৰ ভিতৰত জুবিন গাৰ্গৰ নচৰ দেশ পাৰ্থিৱ দেশ সৰু সজাইৰ পৰা আমি আমাৰ এই কমাৰকুছি যেটো আমাৰ জোৰাবাটৰ সমীপত এই জায়গাটোলৈকে আমি লৈ আহিব জুবিন এম্বুলেন্সত থাকিব আৰু জুবিনৰ পত্নী গৰিমা আৰু অত্যন্ত ঘনিষ্ঠসকল এম্বুলেন্সত থাকিব এম্বুলেন্সৰ লগতে সৰু এখন বাছ ধৰণৰ থাকিব য'ত জুবিনৰ ভনীয়েকে হওক বা একেবাৰে যেটো পৰিয়ালৰ আটাইতকৈ নিকট আত্মীয় তেওঁলোক সেই গাড়ীখনত থাকিব বাকি গোটেই প্ৰচেছনটোত গাড়ী মটৰ নাথাকিব আৰু সুন্দৰ কৰি আমি যেনেকে এয়াৰপোৰ্টৰ পৰা লৈ আহিছিলো তেনেকে আমি এই স্থানলৈ লৈ আহিম এই স্থানত লৈ অহাৰ পিছত অসম পুলিচৰ পোল বিয়াৰাৰে নেশ্যনেল হাইৱেৰ পৰা তেখেতক ভিতৰলৈকে য'ত সংস্কাৰ হ'ব তালৈকে লৈ অহা হ'ব লৈ অহাৰ পিছত পুলিচে যেটো ৰাষ্ট্ৰীয় যেতিয়া আমি সৎকাৰ কৰোঁ ৰাষ্ট্ৰীয় সন্মানেৰে সৈতে পুলিচে গান সেলুট আদি দিয়ে পুলিচে গান সেলুট দিব আৰু পুলিচে গান সেলুট দিয়াৰ পিছত পুৰোহিতে যাৱতীয় আধ্যাত্মিক কাম-কাজ সম্পূৰ্ণ কৰিব আৰু অলপ পিছতে পৰিয়ালৰ লোক আহিব তেওঁলোকে পুৰোহিতৰ লগত কথা পাতিছে পুৰোহিত গৰাকীকো তেওঁলোকে ইয়াতে লৈ আহিব আৰু যি ধৰণে আমাক নিৰ্দেশ দিয়ে আমি তেনেকে কামখিনি কৰি দিম